নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক সেনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে আমৃত চিমেণ্টৰ পৰা ভেকেন্সি ভালেমান ভেকেন্সি আজি ভিডিঅ'টো পাব সম্পূৰ্ণ যদি ভিডিঅ'টো চাব গোটেইখিনি ইনফৰমেশ্যন ভালদৰে বুজি পাব তাৰ এইবোৰ ভেকেন্সি আপোনাৰ আহিয়ে থাকে ৰিলায়েন্স জিঅ'ৰ ভেকেন্সি চলি আছে যদি আবেদন কৰা না আবেদন কৰি লওক আৰু বহুতে ফুল ভিডিঅ'টো চোৱা নাই মই লাষ্টৰ ফালে দেখাই দিছোঁ কেনেদৰে আবেদন কৰিব পাৰে বহুতে এইটো চোৱা নাই কৈ আছে কৰিব পৰা নাই সেইটো কাৰণে চাই লওক গোটেই ভিডিঅ'টো অলপমান ধৈৰ্য ধৰি তেতিয়া গোটেইখিনি ইনফৰমেশ্যন পাব আৰু কেনেদৰে আবেদন কৰে সেইটো বুজি পাব চ' সেনেকৈ আবেদন কৰি ল'ব পাৰিব নিজেও আৰু অক্টোবৰ মাহৰ ভেকেন্সি চলি আছে অল আসাম প্ৰাইভেট জব ভেকেন্সি নিজৰ ডিষ্ট্ৰিক্টত যদি চাকৰি এটা কৰিব খোজে অল আসাম প্ৰাইভেট জব ভেকেন্সিটো চাব পাৰে প্ৰাইভেট কোম্পানী ভেকেন্সি শ্বপিং মলৰ ভেকেন্সি পেকেজিং কোম্পানী লিকুইড কোম্পানী অল আসাম প্ৰাইভেট জব এমএনসি কোম্পানীৰ ভেকেন্সি আসাম নিউ প্ৰাইভেট জব ভেকেন্সি চলি আছে যদি ইণ্টাৰেষ্টেড হয় এইবোৰ ভিডিঅ' চাব পাৰে যদি লাষ্ট ডেট যোৱা নাই যদি লাষ্ট ডেট গৈছে এইবোৰ আবেদন নকৰিব আপোনালোকৰ কোম্পানীৰ পৰা ব্লক কৰি দিব পাৰে পিছলৈ যদি কিবা বেলেগ ভেকেন্সি হ'লে তেতিয়া আবেদন কৰিলে ইণ্টাৰভিউ কাৰণে নামাতে সেইটো কাৰণে লাষ্ট ডেট যোৱাৰ আগতে যাতে ভেকেন্সিবোৰ আবেদন কৰে আৰু আজি আহিছে আপোনালোকৰ আমৃত চিমেণ্টৰ পৰা ভেকেন্সি অসমৰে গোটেইবোৰ ভেকেন্সি কণ্টেক্ট নাম্বাৰ কিছুমান কণ্টেক্ট নাম্বাৰ থাকিব কিছুমানত ইমেইল আইডি থাকিব চ' আপোনালোকৰ নিজৰ সুবিধা মতে আবেদন কৰিব পাৰিব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ভেকেন্সি ফেকাল্টিজ ট্ৰেইনাৰ্ছৰ ভেকেন্সি চেণ্টাৰ ফৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু প্ৰফেশ্যনেল ডেভেলপমেণ্ট CLPPD এইটো পজিশ্যনৰ নাম হ'ল ছফ্ট স্কিল ট্ৰেইনাৰ এইটো কাৰণে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন কৰা হ'লে হ'ল মাষ্টাৰ্ছ ডিগ্ৰী কৰা হৈ আছে প্ৰেফাৰেঞ্চ এটা দিয়া হ'ব মিনিমাম 2 বছৰ এটা অভিজ্ঞতা লাগিব 11 ছফ্ট স্কিল ফিল্ডত আগতে কাম কৰা চ' এইকেইটা যদি আপোনাৰ ট্ৰেইনাৰ হিচাপে বা ফেকাল্টিজ হিচাপে কাম কৰা অভিজ্ঞতা আছে তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিয়ক কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব একদমেই নাপাৰিব সেইটো বেচিছত আপোনালোকক ইণ্টাৰভিউ কাৰণে মাতা হয় সেইটো কাৰণে যাতে সদায় যাতে মেনশ্যন কৰি দিয়ে কোনটো পষ্ট আৰু কোনটো আপোনালোকৰ এই লোকেশ্যনৰ কাৰণে আবেদন কৰিছে সেইটো মানে মেনশ্যন কৰি দিয়ে আপোনালোকৰ 9 অক্টোবৰৰ ভিতৰত নেভিগেন্সি আপোনালোকৰ আহিছে এটা কমাৰ্চিয়েল ভেহিকল ডিলাৰশ্বিপৰ পৰা ভেকেন্সি ৰেপুটেড কমাৰ্চিয়েল ভেহিকল ডিলাৰশ্বিপ এইটো কাৰণে পষ্টৰ নাম হ'ল চেলছ এক্সিকিউটিভ কোনো ফিজ দিব দৰকাৰ নাই এবাৰ ফোন কৰি ল'ব পাৰে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে এবাৰ আপোনাৰ ফোন কৰিব 12 পাছ যদি নলয় গ্ৰেজুৱেশ্যন লৈ ল'ব সেইটো কাৰণে এবাৰ ফোন কৰি ল'ব আৰু ভেৰিফাই কৰি ল'ব আৰু কোনো ফিজ দিব দৰকাৰ নাই যেমানবোৰ জব এইটো চেনেলত দেখুওৱা হয় কটক টকৰ দিব নালাগে কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে মই সেইটো কাৰণে নিশ্চয় একশ্যন লৈ ল'ম নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে AAC ব্লক মেনুফেকচাৰিং কোম্পানী এটাৰ ভেকেন্সি চেলছৰ কাৰণে ভেকেন্সি চেলছ এক্সিকিউটিভৰ ভেকেন্সি এইটো কাৰণে 2 to 3 ইয়াৰ্ছ অভিজ্ঞতা লাগিব চিমেণ্ট ইণ্ডাষ্ট্ৰীত কাম কৰা অৰুণাচল টুৰা শ্বিলং কহিমা ডিমাপুৰ শিলিগুৰি লোৱাৰ আসাম আপাৰ আসাম নৰ্থ বেংক চ' ভালেমান ভেকেন্সি যদি ফ্ৰেছাৰ্ছ আবেদন নকৰিব বহুত এটা ফুল কাম কৰে লোৱাৰ আসাম আপাৰ আসাম দেখাৰ পিছতে এইটো আবেদন কৰি দিব পিছলৈ ব্লক কৰি দিব পিছলৈ যদি এইটো কোম্পানীৰ ফ্ৰেছাৰ্ছৰ চাকৰি ওলায় তেতিয়া যদি আবেদন কৰে তেতিয়া আপোনাৰ নামটো নাহিব লিষ্টত সেইটো কাৰণে যাতে সব চাকৰি যাতে আবেদন নকৰে যোনটো আপোনালোকৰ এলিজিবিলিটি হয় সেইটোৱে যাতে আবেদন কৰে এতিয়া যেনেকুৱা আপোনালোকৰ 2-3 ইয়াৰ্ছ এটা অভিজ্ঞতা বিচৰা হৈছে সেইটো যদি নাই তেতিয়া আবেদন বা এপ্লাই নকৰিব নহ'লে আপোনাৰ ব্লক কৰি দিব পাৰে পিছলৈ নামাতিব চ' সেইটো কাৰণে সেই আপোনালোকৰ এলিজিবিলিটি মতে এপ্লাই কৰক 8 অক্টোবৰৰ ভিতৰত ইমেইল আইডি দি আছে কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব একদমেই নাপাহৰিব নে ভেকেন্সি স্কিল চেলছ প্ৰফেশ্যনেল ভেকেন্সি মেঘালয় আৰু আসামৰ কাৰণে চিনিয়ৰ এজেঞ্চি মেনেজাৰ বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ এজেঞ্চি মেনেজাৰৰ কাৰণে ভেকেন্সি এজেঞ্চি চেনেলৰ কাৰণে এইটো কাৰণে মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব আইডিয়েলি যদি BFSS ছেক্টৰত কাম কৰা অভিজ্ঞতা আছে শ্বিলং জয় মেঘালয় শিলচৰ আসামৰ ভেকেন্সি চ' ইণ্টাৰেষ্ট যদি হয় ইমেইল আইডি দি আছে 7 অক্টোবৰৰ ভিতৰত আবেদন কৰক বা এপ্লাই কৰক কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব নাপাৰিব হেডিং আৰু ছাবজেক্ট লাইনত তাৰপিছত ইণ্টাৰভিউ কাৰণে মাতা হ'ব যদি শ্বৰ্ট লিষ্টেড কৰা হয় নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ কিছলে গ্ৰুপৰ পৰা আহিছে গুৱাহাটীৰ PA টু ডাইৰেক্টৰ গুৱাহাটী লোকেশ্যনৰ কাৰণে জব টাইম হ'ল ফুল টাইম 35,000 পাৰ মান্থ ভেকেন্সি আৰু এইটো এটা লিডিং FMCG কোম্পানী হয় হাইলি স্কিল আৰু এফিচিয়েণ্ট পাৰ্চনেল এছিষ্টেণ্ট বিচৰা হৈছে টু ছাপৰ্ট আৱাৰ ডাইৰেক্টৰ এইটো মানে প্ৰভাইড কৰিব লাগিব এডমিনিষ্ট্ৰেটিভ ছাপৰ্ট
ডাইৰেক্টৰক শিডিউল কৰিবলৈ এপইণ্টমেণ্ট কৰিবলৈ বা ট্ৰেভেল এৰেঞ্জমেণ্টখিনি গোটেইখিনি কৰিব লাগিব হেণ্ডেল কৰিব লাগিব কৰেছপণ্ডেঞ্চ ইমেইল আৰু ফোন কলছ প্ৰিপেয়াৰ কৰিব লাগিব প্ৰেজেণ্টেশ্যন ৰিপৰ্ট আৰু ডকুমেণ্টেশ্যন মিটিং কনফাৰেঞ্চ ইভেণ্ট এইবোৰ গোটেইখিনি অভাৰঅল চাব লাগিব চ' এইটো কাৰণে আপোনালোকৰ এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল হ'ব লাগিব ৰিটেন আৰু ভাৰ্বেল আৰু ছফ্টৱেৰ এপ্লিকেশ্যন যেনেকুৱা MS অফিচ গুগল ছুইট এইবোৰ জানিব লাগিব ষ্ট্ৰং অৰ্গেনাইজেশ্যন আৰু টাইম মেনেজমেণ্ট স্কিল হ'ব লাগিব এবিলিটি টু ৱৰ্ক আণ্ডাৰ প্ৰেছাৰ চ' এইটো কাৰণে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব 2-3 years এটা অভিজ্ঞতা হ'ব লাগিব পাৰ্চনেল এছিষ্টেণ্ট বা এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে কাম কৰা ষ্ট্ৰং ইণ্টাৰপাৰ্চনেল প্ৰব্লেম ছলভিং স্কিল হ'ব লাগিব চ' এইখিনি পঢ়ি ল'ব পাৰে এক্সপিৰিয়েঞ্চ ৱৰ্কিং উইথ চিনিয়ৰ এক্সিকিউটিভ নলেজ হ'ব লাগিব এডমিনিষ্ট্ৰেটিভ প্ৰচিডিউৰ আৰু প্ৰট'কলৰ সৈতে ইমেইল আইডি দি আছে 8 অক্টোবৰৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টখন আবেদন কৰিছে মেনশ্যন কৰি দিব একদমেই নাপাহৰিব নেভিগেঞ্চি যোৰহাটৰ পৰা আহিছে চিভিল ইঞ্জিনিয়াৰ ভেকেঞ্চি আৰু এইটো কাৰণে নলেজ হ'ব লাগিব আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব কনষ্ট্ৰাকশ্যন ৰিলেটেড ৱৰ্ক যেনেকুৱা মাল্টি ষ্ট'ৰেজ বিল্ডিং অট'কেড প্ৰিপেয়াৰিং প্ৰগ্ৰেছ ৰিপৰ্ট এইবোৰ জানিব লাগিব ইমেইল আইডি দি আছে 8 অক্টোবৰৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব একদমেই নাপাহৰিব তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাত হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি এটা চিমেণ্ট কোম্পানীৰ পৰা ভেকেঞ্চি আমৰিছ চিমেণ্ট এইটো কাৰণে চেলছ অফিচাৰৰ ভেকেঞ্চি চেলছ আৰু মাৰ্কেটিং ডিপাৰ্টমেণ্টৰ কাৰণে কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব মিনিমাম 1 year অভিজ্ঞতা লাগিব এইটো কাৰণে হেণ্ডেল কৰিব লাগিব চেনেল ডিষ্ট্ৰিবিউশ্যন এপইণ্ট কৰিব লাগিব নতুন ডিলাৰ আৰু অথৰাইজ চাব ডিলাৰ মেনেজ আৰু মটিভেট কৰিব লাগিব কোম্পানী অবজেক্টিভ যে এচিভ হৈ যায় চেলছ টাৰ্গেটবোৰ এচিভ কৰিব লাগিব আৰু টেকনিকেল ছাপৰ্ট ফ্ৰম দা এৰিয়া যিখিনি পঢ়ি ল'ব আৰু আপোনালোকৰ গুড টিম ৱৰ্ক গুড কমিউনিকেশ্যন গুড ইণ্টাৰপাৰ্চনেল স্কিল হাৰ্ড ৱৰ্কিং আৰু গুড লাৰ্ণাৰ হ'ব লাগিব চ' ইণ্টাৰেষ্টেড হয় যদি গ্ৰেজুৱেশ্যন কৰা হৈ আছে আৰু মিনিমাম 1 year এটা অভিজ্ঞতা আছে চেলছত তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে 8 অক্টোবৰৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি আদিত্য বিৰলা গ্ৰুপৰ পৰা ভেকেঞ্চি আদিত্য বিৰলা লাইফ ইঞ্চুৰেঞ্চ হায়াৰিং কৰা হৈছে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ ফৰ এজেঞ্চি চেনেল শিলচৰ আছামৰ পৰা ভেকেঞ্চি কোৱালিফিকেশ্যন বাই এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল চেলছত কাম কৰা অভিজ্ঞতা মেণ্ডেটৰী হ'বই লাগিব ইমেইল আইডি দুটা দি আছে এপ্লাই কৰিব পাৰে কোনটো পোষ্টখন আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব যাতে ইণ্টাৰভিউৰ কাৰণে মাতাতে আপোনালোক ইজি হৈ যায় চ' ফ্ৰেণ্ড আজিলৈ ইমানে আগতে ভিডিঅ'বোৰ চাই থাকিব কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ টেলিগ্ৰাম আৰু ফেচবুকত যদি জইন কৰা নাই কৰিব তাতে ভাল ভাল আৰু পাই থাকিব আজিলৈ ইমান আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব